যে আমাৰ পূৰ্বতে এইটো ভুল ডিসিশন লল নেকি, নিজে নিজৰ ভৰিত কুলহাৰি মাৰাৰ নিচিনা হল নেকি। আমি সেকুলাৰ কান্ট্ৰি বনাই পেলাই এই পৰিণাম দেখা পাইছো যে মদানীৰ নিচিনা মানুহ, শহীদৰ নিচিনা, চাহিদাৰ নিচিনা মহিলা তেওঁলোকে এই মন্তব্য কৰিবলৈ সাহস কৰিছে। কাৰণ আমাৰ পূৰ্বজে ভুল কৰি গৈছে, এই দেশটোক সেকুলাৰ বনাই এমেণ্ডমেণ্ট কৰি পেলাই সেকুলাৰ শব্দটো সংবিধানত সোমাই দিলে। তেতিয়াৰ পৰা সেই দিনটোৰ পৰা ভাৰতবৰ্ষৰ ইছলামাইজেশ্যন আৰম্ভ হৈ গ'ল। তাৰ আগতে যেতিয়া সেকুলাৰ শব্দটো সোমোৱাই নাছিলে আপোনাৰ সংবিধানত, তেতিয়ালৈকে এইটো হিন্দু ৰাষ্ট্ৰ আছিল। সৈয়দা হামিদ নাম লোৱাটো উচ্চাৰণটো বহুত কঠিন, বিশেষকৈ আমি সনাতনী মানুহসকলে এই নামবিলাক মানে এইবিলাক হ'ল আপোনাৰ আৰবীয় নাম, আমি লোৱাটো অলপ কষ্ট হয়। কিয়? কাৰণ আমি অভ্যাস নাই আৰু বিশেষকৈ আমি চিনি নাপাওঁ তেওঁলোকক, কোন মাদানী হয় আৰু কোন শ্বহীদ হয় আমি চিনি নাপাওঁ। তেওঁলোকৰ অধিকাৰ নাই আমাৰ অসম সম্পৰ্কে, অসমীয়াৰ সম্পৰ্কে মন্তব্য কৰাৰ। কাৰণ তেওঁলোকৰ পূৰ্বজে ইতিমধ্যে আমি সকলোৱে জানো যে ইষ্ট পাকিস্তান, ৱেষ্ট পাকিস্তান হিন্দু মুছলমান কৰি পেলাই তেওঁলোকে লৈ গৈছে। আৰু ইষ্ট পাকিস্তান, ৱেষ্ট পাকিস্তান কোনে বিচাৰিছে? হিন্দুসকলেতো বিচৰা নাই। তেওঁলোকৰ পূৰ্বজে বিচাৰিছিলে, মুছলমানসকলে বিচাৰিছিলে। হিন্দুসকলে কি বিচাৰিছিলে? হিন্দুসকলে বিচাৰিছিলে যে হিন্দু মুছলমান চব একেলগত বাস কৰিব ভাৰতবৰ্ষ। আৰু সেই মৰ্মে ভাৰতবৰ্ষ সেকুলাৰ হ'ল। ভাৰতবৰ্ষ সেকুলাৰ কিন্তু মুছলমানে বনোৱা নাই। ভাৰতবৰ্ষ যদি সেকুলাৰ হৈছে, হিন্দুৰ কাৰণে সেকুলাৰ হৈছে। আৰু মুছলমানসকলে কি কৰিলে? ভাগ কৰি পেলাই ৱেষ্ট পাকিস্তান, ইষ্ট পাকিস্তান বনালে। আৰু সেই ইষ্ট পাকিস্তান, ৱেষ্ট পাকিস্তানত আজিৰ দিনটোত কোনো হিন্দু থাকিব নোৱাৰে। আজি দেখিছে ইষ্ট পাকিস্তান মানে বাংলাদেশ, তাতে হিন্দু থাকিব নোৱাৰে, মাৰি কাটি শেষ কৰি দি আছে। কিন্তু আমি এতিয়াও আমাৰ পূৰ্বজে কোৱা কথাখিনিত আমি এতিয়াও পালন কৰি আছো। কি কৈছিলে? যে এইটো সেকুলাৰ দেশ হ'ব লাগে আৰু হিন্দু মুছলমান চব মিলি একেলগত থাকিব লাগে। কিন্তু আজি কেতিয়াবা এনেকে মনত লাগে যে আমাৰ পূৰ্বজে এইটো ভুল ডিসিশন লল নেকি, নিজে নিজৰ ভৰিত কুলহাৰি মাৰাৰ নিচিনা হল নেকি আমি সেকুলাৰ কান্ট্ৰি বনাই পেলাই। কাৰণ সেকুলাৰ মানে কি? সৰ্বধৰ্ম সমাভৱ। ভাৰতবৰ্ষতো সেইটো আছিলে, সংবিধানৰ লিখাৰ কোনো প্ৰয়োজন নাছিল। সংবিধানত 1967, মই যদি ভুল হোৱা নাই, 1967ত 42nd এমেণ্ডমেণ্টত এমেণ্ডমেণ্ট কৰি পেলাই সেকুলাৰ শব্দটো সংবিধানত সোমাই দিলে। তেতিয়াৰ পৰা সেই দিনটোৰ পৰা ভাৰতবৰ্ষৰ ইছলামাইজেশ্যন আৰম্ভ হৈ গ'ল। তাৰ আগতে যেতিয়া সেকুলাৰ শব্দটো সোমোৱাই নাছিলে আপোনাৰ সংবিধানত, তেতিয়ালৈকে এইটো হিন্দু ৰাষ্ট্ৰ আছিল আৰু সৰ্বধৰ্ম সমাভৱ চবে পালন কৰি আছিল। মুছলমানো বাস কৰি আছিলে, খ্ৰীষ্টানো আছিলে, সব ধৰ্মৰ মানুহ আছিলে, কোনো বাধা মানে ভিন্নতাটো ইয়াত নাছিলে। সেইকাৰণে এই দেশ এক কথাত কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগ এই তিন মূৰ্তি একগোট হৈ তেওঁলোকে ভাৰতক হিন্দু মুছলমানত ভাগ কৰি আজিৰ এই পৰিণাম দেখা পাইছো যে মদানীৰ নিচিনা মানুহ, শহীদৰ নিচিনা, চাহিদাৰ নিচিনা মহিলা তেওঁলোকে এই মন্তব্য কৰিবলৈ সাহস কৰিছে। কাৰণ আমাৰ পূৰ্বজে ভুল কৰি গৈছে, এই দেশটোক সেকুলাৰ বনাই।